ইংৰাজী নৱবৰ্ষৰ উপলক্ষে 200 বছৰ গৰকা ঐতিহাসিক শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰনামঘৰত ভক্তৰ লানি নিচিগা ভিৰ। আজি ইংৰাজী নৱবৰ্ষৰ 2024ৰ প্ৰথমটো দিন। নৱবৰ্ষ উদযাপনৰ বাবে ওলাই আহিছে ৰাজ্যবাসী। পুৰণিক বিদায় দি নতুনক আদৰাত ব্যস্ত সকলো। নেদেখাজনৰ আশীষ ল'বলৈ 1 জানুৱাৰীত ৰাইজৰ মঠ মন্দিৰত ভক্তৰ ভিৰ। এয়া তিনিচুকীয়া জিলাৰ পানীতোলা স্থিত শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰনামঘৰৰ পৰিৱেশ। অসমৰ বিভিন্ন স্থানৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ ভক্তসকলে নামঘৰজনাৰ শ্ৰীচৰণত আশীষ ল'বলৈ পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। 1803 চনতেই স্থাপিত হোৱা ঐতিহাসিক পানীতোলা বৰনামঘৰজনাৰ ওচৰত আগন্তুক 2024 বৰ্ষতো ভালে কুশলে যাবলৈ মনৰ আশা পূৰণ হোৱাৰ উদ্দেশ্যেৰে এগছি বন্তি ধূপ ধূনা নৈবেদ্যৰে ভক্তসকলে সেৱা ল'লে। নামঘৰজনাৰ সৈতে জড়িত থকা ভকতসকলেও সকলোৰে মনোবাঞ্ছা পূৰণৰ বাবে দিলে আশীৰ্বাদ। উল্লেখ্য যে ঐতিহাসিক শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰনামঘৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিত পানীতোলা বৰনামঘৰ সম্পৰ্কে উপৰি পুৰুষসকলৰ মুখে মুখে শুনা কিংবদন্তীৰ অলিখিত ইতিহাস আছে। বৰ্তমান পানীতোলা বৰনামঘৰলৈ দূৰ দূৰণিৰ পৰা অগণন ভক্ত আহে গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰে। যিসকল থলৰূপী দেৱতাক চৰণত এগছি বন্তি জ্বলায় সেইসকলে যি বিচাৰে সেই ইচ্ছা পূৰ্ণ হয় বুলি জনবিশ্বাস আছে। আজি ইংৰাজী 2024 বৰ্ষৰ প্ৰথম দিনটোত যেনেকৈ তোমালোকে আহি আমাৰ সাংবাদিক হিচাপে আমাৰ এই নামঘৰজনাত পদাৰ্পণ কৰিলা, তোমালোকক ধন্যবাদ জ্ঞাপন কৰি জয় জয়তে পানীতোলা বৰনামঘৰ আমি ভক্তসকলে দেশৰ অসমৰ হৈ পানীতোলা বৰনামঘৰজনাৰ যিসকল ভক্তবৃন্দ সকলো জনাই বয়োজ্যেষ্ঠৰ পৰা লৈ সৰু ডাঙৰ সকলোৱে যাতে আৰু দেশখন কুশলে মংগলে থাকিবৰ কাৰণে সকলোজনৰ প্ৰতি আশীৰ্বাদ জনাইছোঁ। লগতে আজি পুৱাই আমি 5 বজাত আহি নামঘৰলৈ আহোঁ। আহি পানীতোলা বৰনামঘৰ 5 বজাতেই ভক্তসকল যিসকল হেৰখি আহিছিল এই 2024 বৰ্ষৰ মনৰ আশাবিলাক পূৰণ কৰাৰ অৰ্থে তেওঁক ভগৱন্তৰ শ্ৰীচৰণত এভাগে সেৱা প্ৰাৰ্থনা আগবঢ়াবলৈ, গতিকে আমি অতি আনন্দিত আৰু সকলো সেৱকীসকলক যিমানখিনি পাৰিছোঁ দেউতা শ্ৰীচৰণৰ আশীৰ্বাদ ভাগি দিয়াইছোঁ, কৰিছোঁ মেলিছোঁ। মাহ প্ৰসাদ লৈ চাকি বন্তি ধূপ তামোল পানে লৈ গোটেই বছৰটো যাতে কুশলে মংগলে পালন কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ ল'বলৈ আহিছিল। আৰু আমিও আজি 5 বজাতে আহি দেউতা শ্ৰীচৰণত প্ৰথম চাকিগুছি মূল চাকিগুছি আজি 200 বছৰীয়া অবিৰাম একেৰাহে জ্বলি থকা এই নামঘৰজনাৰ চাকিগুছি তেল দি দেশৰ হকে যাতে আমাৰ অসমখন ভাৰতবৰ্ষখন ভালকৈ সকলো যুৱক যুৱতী ল'ৰা ছোৱালী ডাঙৰ বয়োজ্যেষ্ঠ সকলোৱে যেন সুখে শান্তিৰে বসবাস কৰি দেশলৈ শান্তি ঘূৰে তাৰ কাৰণে কামনা কৰিছোঁ। লগতে পানীতোলা অঞ্চলৰ এই নামঘৰজনাৰ ফুলাম বৰনামঘৰজনাৰ যেন সকলো আশীৰ্বাদেই যেন বৰনামঘৰ দেৱতাসকলে কুশলে মংগলে ৰাখে তাৰ কাৰণে নমস্কাৰ জনাই আজি দেউতাসকলৰ চৰণত আশীৰ্বাদ জনালোঁ।